এটাই কথা কওঁ যে আমি বিজেপি নেতৃত্বাধীন যিখন এজিপি ইউপিপিএলৰ চৰকাৰ আছে অসমত বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নেতৃত্ব দিছে ইয়াৰ আগতে মই 5 বছৰ আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ সহযোগিতা কৰাৰ বাবে মই চৰকাৰ চলাইছিলো বা আমি চৰকাৰ চলাইছিলো গতিকে এতিয়া কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দেশ সেৱা কৰাৰ সুযোগ লাভ কৰিছো এই সকলোবিলাক সম্ভৱ হৈছে আপোনালোকৰ দৰে ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতাৰ বাবে গতিকে সেই কাৰণে মই ইয়াত সমবেত হোৱা খাৰজান চাহ বাগিচাত সকলো বৃহত্তৰ এই অঞ্চলৰ ৰাইজক গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু আপোনালোকে সদায় আশীৰ্বাদ দি থাকিব আমিও যিমান পাৰো ভাল কাম কৰি যাম কাৰণ মই এটা কথা বিশ্বাস কৰো মই ৰাইজৰ মন্ত্ৰী হৈ থাকিব বিচাৰো ক্ষমতাৰ মন্ত্ৰী হৈ নহয় ক্ষমতা ক্ষণস্থায়ী আজি আছে কালি নাই কিন্তু ৰাইজ সদায় থাকিব ৰাইজ হৈছে ভগৱানৰ ৰূপ আমাৰ গুৰুসকলে কৈ গৈছে সমাজখনক শ্ৰদ্ধা ভক্তি কৰি কাম কৰিবা সদায় তুমি জীৱনৰ প্ৰতিটো মুহূৰ্ততে ৰাইজৰ আশীৰ্বাদ পাবা গতিকে সেই কাৰণে মই হওক ঋতুপন বৰুৱাই হওক বা পুনাকন বৰুৱাই হওক বিনোদ হাজৰিকাই হওক আমি কিমান সংখ্যক ইয়াত দলৰ মানুহ এজিপি বিজেপি সকলোৱে আপোনালোকৰ মৰম স্নেহ আশীৰ্বাদ লৈহে আজি সমাজ সেৱা কাম কৰাৰ সুযোগ লাভ কৰিছো গতিকে সকলোকে আশীৰ্বাদ দি থাকিব